আজি নৱনিযুক্ত আমাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা মহোদয় হোজাই জিলাত আহিছে। আমি আমচুৰেডি সজাতি দলে তেখেতক লগ কৰিছোঁ। জিলাখনৰ লামডিঙত যিসকল উচ্চাৰিত লোকসকল অস্থায়ীভাৱে চাংমাজিত আশ্ৰয় লৈ আছে, সেই লোকসকলক অতি শীঘ্ৰে যিহেতু নিগমৰ এডোখৰ ঠাইত তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে, যদিও কিছু আশা আছে। এই আশাখিনি দূৰ কৰি এই লোকসকলক অতি শীঘ্ৰে যাতে সেই নিৰ্দিষ্ট স্থানত স্থায়ীভাৱে যাতে সংস্থাপনৰ ব্যৱস্থা কৰিব পৰা যায়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি মন্ত্ৰী মহোদয়ক স্মাৰকপত্ৰ দিছোঁ আৰু আমি তেখেতক দাবী জনাইছোঁ যে যথাসম্ভৱ পদক্ষেপ লৈ এই লোকসকল যিহেতুকে ভাৰতীয় নাগৰিক, গতিকে এই লোকসকলক অতি শীঘ্ৰে সাংবিধানিক অধিকাৰ সাব্যস্ত কৰি যাতে জীয়াই থাকিব পাৰে, মৌলিক অধিকাৰৰ পৰা যাতে বঞ্চিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এক সঠিক পদক্ষেপ ল'বলৈ আমি দাবী জনাইছোঁ।